গৌৰৱ গগৈ ডাঙৰীয়া প্ৰকৃত হিন্দু হয় নে নহয়? তেখেত মোৰ হিচাপত তেখেতে প্ৰকৃত হিন্দু হয় নে নহয় এইটো সন্দেহ আছে আৰু অসমৰ ৰাইজে বিচাৰ কৰে। কিয় সন্দেহ আছে? তেওঁ এতিয়া প্ৰকৃত হিন্দু তেওঁ এইটো ক'বলৈ বিচাৰিছে যে তেওঁৰ নিচিনা হিন্দু কোনো, কিন্তু এই কংগ্ৰেছ চৰকাৰখন যদি অসমলৈ আহে হিন্দুৰ অস্তিত্ব থাকিব। ইয়াত কংগ্ৰেছ যদি পুনৰ যদি অসমলৈ শাসন আহে আমাৰ যিসকল খিলঞ্জীয়া মানুহৰ অস্তিত্ব থাকিব, একফালৰ পৰা শেষ হৈ যাব। গৌৰৱ গগৈ চাওক, গৌৰৱ গগৈ ডাঙৰীয়া তেওঁ ৰাজনীতিত আহিছে, তেওঁ সাংসদ, কিন্তু তেওঁৰ পিঠিত এটা লেভেল আছে যে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া। আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কোনো তেনেকুৱা বেকগ্ৰাউণ্ড নাই যে তেওঁৰ পিতৃ বা তেওঁৰ মাতৃ MLA মন্ত্ৰী আছে। প্ৰাক্তন মুখ্যমন্ত্ৰী আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কোনো বেকগ্ৰাউণ্ড নাছিলে যে তেওঁৰ পিতৃ তেওঁৰ পৰিয়ালৰ মানুহ কোনো মন্ত্ৰীয়ে সাধাৰণ কৰিব পাৰিছে। পাৰ্থক্যটো তাতেই আছে, পাৰ্থক্য সেইখিনি আপোনালোকে বুজিব। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া বক্তব্য দিয়াৰ পিছত মই প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঙৰীয়া বক্তব্য যদি তেখেতে দিলে তাৰ ওপৰত মই 26ত কি হ'ব আপোনালোকৰ খেলখন? 26ত আমাৰ ভাল হ'ব। ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আহিব, আমি চৰকাৰ গঠন কৰিম, আমাৰ চৰকাৰ হ'ব, আমি 100 সংখ্যাগৰিষ্ঠত আমি চৰকাৰ গঠন কৰি যাম। থেংক ইউ। গৌৰৱ গগৈৰ প্ৰতি ভয় হৈছে নেকি? গৌৰৱ গগৈ ডাঙৰীয়া প্ৰকৃত হিন্দু হয় নে নহয়? তেখেত মোৰ হিচাপত তেখেতে প্ৰকৃত হিন্দু হয় নে নহয় এইটো সন্দেহ আছে আৰু অসমৰ ৰাইজে বিচাৰ কৰে। কিয় সন্দেহ আছে? তেওঁ এতিয়া প্ৰকৃত হিন্দু তেওঁ এইটো ক'বলৈ বিচাৰিছে যে তেওঁৰ নিচিনা হিন্দু কোনো, কিন্তু এই কংগ্ৰেছ চৰকাৰখন যদি অসমলৈ আহে হিন্দুৰ অস্তিত্ব থাকিব। ইয়াত কংগ্ৰেছ যদি পুনৰ যদি অসমলৈ শাসন আহে আমাৰ যিসকল খিলঞ্জীয়া মানুহৰ অস্তিত্ব থাকিব, একফালৰ পৰা শেষ হৈ যাব। গৌৰৱ গগৈ চাওক, গৌৰৱ গগৈ ডাঙৰীয়া তেওঁ ৰাজনীতিত আহিছে, তেওঁ সাংসদ, কিন্তু তেওঁৰ পিঠিত এটা লেভেল আছে যে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া। আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কোনো তেনেকুৱা বেকগ্ৰাউণ্ড নাই যে তেওঁৰ পিতৃ বা তেওঁৰ মাতৃ MLA মন্ত্ৰী আছে। প্ৰাক্তন মুখ্যমন্ত্ৰী আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কোনো বেকগ্ৰাউণ্ড নাছিলে যে তেওঁৰ পিতৃ তেওঁৰ পৰিয়ালৰ মানুহ কোনো মন্ত্ৰীয়ে সাধাৰণ কৰিব পাৰিছে। পাৰ্থক্যটো তাতেই আছে, পাৰ্থক্য সেইখিনি আপোনালোকে বুজিব। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া বক্তব্য দিয়াৰ পিছত মই প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঙৰীয়া বক্তব্য যদি তেখেতে দিলে তাৰ ওপৰত মই 26ত কি হ'ব আপোনালোকৰ খেলখন? 26ত আমাৰ ভাল হ'ব। ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আহিব, আমি চৰকাৰ গঠন কৰিম, আমাৰ চৰকাৰ হ'ব, আমি 100 সংখ্যাগৰিষ্ঠত আমি চৰকাৰ গঠন কৰি যাম। থেংক ইউ। গৌৰৱ গগৈৰ প্ৰতি ভয় হৈছে নেকি? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।